Hello guys, welcome back to my channel. In this video, you will get details about last year's BSc Nursing cutoff of Assam up to mop-up round, up to the mop-up round. আৰু তোমালোকে একো যাতে ডিটেইলছ মিছ নকৰা ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু প্লিজ যদি ভিডিঅ'টো অলপ হ'লেও হেল্পফুল পোৱা প্লিজ ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। তোমালোকক মই সবতছে ফাৰ্ষ্টে সিট মেট্ৰিক্সটো দেখাই লৈছোঁ কি আছিলে লাষ্ট ইয়েৰ, কোন কলেজ আছিলে, টোটেল কিমান সিট আছিলে। চ' লাষ্ট ইয়েৰ আগলৈকে কি হৈছিলে, অকল তিনিখন কলেজ আছিলে, গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ। কিন্তু লাষ্ট ইয়েৰ কি হ'ল যে দুখন কলেজ এক্সট্ৰাকৈ এড কৰিলে, যোৰহাট আৰু কোকৰাঝাৰ। টোটেল সিট আছিলে লাষ্ট ইয়েৰ 345টা। 345ৰ ভিতৰত 330টা অকল অসমৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব, 15টা হ'ল নৰ্থ ইষ্টৰ কাৰণে, গোটেই নৰ্থ ইষ্টৰ চবেই এপ্লাই কৰিব পাৰিব। ৰিজাৰ্ভেশ্যন চাই লয়, EWS 10%, SC 7, ST প্লেইনছ 10, ST হিলছ 5%, OBC MOBC নৰ্মেল OBC MOBC 82টা সিট। সাব কেটেগৰীকেইটা চাই লোৱা, TGL-ত তোমাৰ জাষ্ট দুটা, বাকী যিমানকেইটা সাব কেটেগৰী আছে মৰাণ, মটক, টাই আহোম, চুতীয়া, কোচ ৰাজবংশী, গোটেইকেইটাতে এটা সিট এক্সট্ৰাকৈ আছে ৰিজাৰ্ভেশ্যন। আনৰিজাৰ্ভ টোটেল হৈ গ'ল তোমাৰ 136টা। আৰু পাৰ্চন উইথ ডিচেবিলিটি তাৰমানে PWD কি হ'ব যে যদি জেনেৰেলৰ হয়, এনেকৈ মানে কোনো তেনেকৈ বুলি নাই, 5% ৰিজাৰ্ভেশ্যন পাব তেওঁলোকে। যদি জেনেৰেলত যদি PWD আছে, জেনেৰেলৰ 5টা সিট 5% সিট তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ হৈ যাব। যদি OBC আছে, OBC 5% সিট তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ হৈ যাব। যদি SC আছে, SC 5% ৰিজাৰ্ভ হৈ যাব, তেনেকুৱা টাইপৰ কথা। ঠিক আছে, চ' সিট মেট্ৰিক্সটো বুজি পাই গ'লা। এতিয়া ডাইৰেক্ট ফাৰ্ষ্ট ৰাউণ্ডৰ কাট অফলৈ গৈছোঁ। ফাৰ্ষ্ট ৰাউণ্ডত তোমাৰ জেনেৰেলৰ কাট অফ কিমান গৈছিলে, ঘৰকে কৈ দিছোঁ, ইমান টাইম ৱেষ্ট নকৰোঁ আৰু দীঘলীয়া কৰি কিনে। তোমালোকক কাট অফ লাগে, চ' কাট অফ দেখাই দিছোঁ। ফাৰ্ষ্ট ৰাউণ্ডত তোমাৰ জেনেৰেলৰ গৈছিলে 144, ইছা ৰাণী বড়োৱে পাইছিলে, ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটীত পাইছিলে। তাৰপিছত তোমাৰ দেখাই দিছোঁ ST হিলছৰ তোমাৰ কাট অফ গৈছিলে ফাৰ্ষ্ট ৰাউণ্ডত 1162, হুইচ ইজ এ লট দেই, বহুত তললৈ গৈছে। আৰু বিশ্বনাথ কলেজ ওলাইছে, BSc নাৰ্ছিং কলেজ কোকৰাঝাৰত পাইছিলে। তাৰপিছত OBC নহয়, EWSটো দেখাই লৈছোঁ ফাৰ্ষ্টে। EWS তোমাৰ কাট অফ গৈছিলে ফাৰ্ষ্ট ৰাউণ্ডত, EWS কাট অফ কিমান গৈছিলে, EWS ফাৰ্ষ্ট ৰাউণ্ডত গৈছিলে কাট অফ 324, কলেজ ক'ত পাইছিলে, শিলচৰ। দেন OBC দেখাই দিছোঁ, OBC তোমাৰ গৈছিলে 447 কাট অফ গৈছিলে, ক'ত পাইছিলে, যোৰহাটত পাইছিলে, BSc নাৰ্ছিং কলেজ যোৰহাটত পাইছিলে। OBC দেখালোঁ। এতিয়া ST প্লেইনছ দেখাই দিছোঁ। ST প্লেইনছ তোমাৰ কাট অফ গৈছিলে, 762 ৰেংকলৈকে গৈছিলে, শিলচৰত পাইছিলে। তাৰপিছত SC গৈছিলে তোমাৰ কাট অফ 655লৈকে গৈছিলে, আৰু বাকীখিনি এইখিনি নিদিলে। ঠিক আছে, ফাৰ্ষ্ট ৰাউণ্ডৰ কাট অফ তোমালোকে গম পাই গ'লা। এবাৰ লাহে লাহে চাই ল'বা, পাৰিলে পজ কৰি চাই ল'বা কাট অফ কিমান গৈছিলে। চ' ফাৰ্ষ্ট ৰাউণ্ডৰ কাট অফ ইমানেই আছিলে। তোমালোকক ছেকেণ্ড ৰাউণ্ডৰ মই কাট অফ নেদেখাওঁ, এটা কাৰণে নেদেখাওঁ কাৰণ তোমালোকৰ ছেকেণ্ড ৰাউণ্ডৰ কাট অফ চালে আপোনাৰ একেবাৰে থাৰ্ড ৰাউণ্ড চোৱা, ফ'ৰ্থ, ফিফ্থ ৰাউণ্ড চোৱা, কাৰণ ইভেঞ্চুৱেলি লাষ্টলৈকে কিমান পাইছে সেইটো বেছি মেটাৰ কৰে, আৰু ফাৰ্ষ্ট ৰাউণ্ডতে মেক্সিমাম ফিল আপ হৈ যায়। চ' ডাইৰেক্ট এইখিনি চাই লওঁ। এতিয়া তোমালোকক মই থাৰ্ড ৰাউণ্ডৰ কাট অফ দেখাই দিছোঁ। থাৰ্ড ৰাউণ্ডত কি হৈছিলে, আনৰিজাৰ্ভে পাইছিলে 202 ৰেংকলৈকে, ক'ত পাইছিলে, শিলচৰত পাইছিলে। OBCয়ে তোমাৰ পাইছিলে 634 ৰেংকলৈকে, যোৰহাটত পাইছিলে। আৰু OBC যোনখিনি চাব কেটেগৰীত চবৰে বেলেগ বেলেগ মানে ভেৰাই কৰিছিলে। ধৰি লোৱা চুতীয়া চাব কেটেগৰীত পাইছিলে 470 ৰেংকত, কোনোবাই যোৰহাটত, কাৰণ সেইটো ছেপাৰেট কেটেগৰী ন, সেইকাৰণে সেইটো মানে ইমান প্ৰেডিক্ট কৰিব নোৱাৰি। সেইকাৰণে সেইটো মই একো তোমালোকক এতিয়া কৈ নিদিওঁ। তোমালোকে জাষ্ট নৰ্মেল OBC, নৰ্মেল জেনেৰেলাইজ যোনখিনি কোটা সেইখিনি চাই লোৱা। বাকী তোমাৰ থাৰ্ড ৰাউণ্ডত সিমানেই আছিলে কাট অফ, চাই লোৱা কাট অফ কিমানলৈকে গৈছে থাৰ্ড ৰাউণ্ডত। দেন তোমালোকক ফ'ৰ্থ ৰাউণ্ড দেখাই দিছোঁ। ফ'ৰ্থ ৰাউণ্ডত কি হৈছিলে, টোটেল ইমানখিনি চিট ভেকেণ্ট থাকি গৈছিলে, 21টা চিট ভেকেণ্ট থাকি গৈছিল। আনৰিজাৰ্ভৰ তোমাৰ 2টা থাকি গৈছিলে। তাৰপিছত আনৰিজাৰ্ভৰ টোটেল আছিলে 4টা বাকী থাকিছিলে। দেন EWSৰ 4টা বাকী থাকিছিলে। OBC তোমাৰ 8টা বাকী থাকিছিলে। দেন SC 3টা, ST প্লেইনছ 1টা, দেন টি গাৰ্ডেন লেবাৰ 1টা থাকি গৈছিলে। আৰু টোটেল তোমাৰ 21টা চিট ভেকেণ্ট থাকি গৈছিলে। চ' ফ'ৰ্থ ৰাউণ্ডত তোমালোকক কাক মাতিছিলে, তাৰমানে কাউন্সেলিঙৰ কাৰণে, স্পট কাউন্সেলিঙৰ কাৰণে কাক মাতিছিলে, অল কেণ্ডিডেটছ ডেট চিকিউৰ্ড ৰেংক আপ টু 243, তাৰমানে 243লৈকে সকলো কেণ্ডিডেটছক মাতিছিলে যোনে 243 ভিতৰত ৰেংক পাইছিলে। বাকী OBC MOBC মাতিছিলে 925লৈকে, ST প্লেইনছো মাতিছিলে 1024লৈকে, আৰু কেণ্ডিডেটছ বিলংগিং টু SC কোটা, SC মাতিছিলে 1000লৈকে, EWSও মাতিছিলে 513লৈকে, আৰু তোমাৰ TGLও মাতিছিলে 965লৈকে।
এইখিনি হৈ গ'ল তোমাৰ ফ'ৰ্থ ৰাউণ্ডত। চোৱা 21টামান চিটহে বাকী থাকিলে ফ'ৰ্থ ৰাউণ্ডত। আৰু একেবাৰে লাষ্টত ফিফ্থ ৰাউণ্ডত তোমালোকৰ 5টা বাকী থাকিছিলে, আৰু এইটো হৈছিলে 10 ডিচেম্বৰত। 10 ডিচেম্বৰত হৈছিলে। তোমালোকে এখন অলপ হেৰি কৰিছোঁ, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা, যাতে ডিটেইলছটো স্ক্ৰীনশ্বট মাৰি ল'ব পৰা। পজ কৰি পিনে স্ক্ৰীনশ্বট মাৰি ল'ব। 5টা চিট বাকী আছিলে, খালি ইয়াত কাট অফ কিমান গ'ল সেইটোৰ ডিটেইলছ তেনেকৈ এভেইলেবল নাই। চ' 5টা চিটত বহুত বেছি খেলি মেলি হোৱা নাই চাগে। চ' তোমালোকে এই ভিডিঅ'টো চাই এটা এপ্ৰক্স অনুমান লগাব পাৰিবা যে তোমালোকৰ ৰেংকটো চাই তোমালোকে কিমান মানে এক্সপেক্টেশ্যন আছে যে এইবাৰ চিট পাবা। আৰু কথাটো হ'ল যে তোমালোকে বহুতে মাৰ্কছ চাই নাথাকিবা, মাৰ্কছৰ লগত একো ডিপেণ্ড নকৰে। তোমালোকে ইয়াত মই ভিডিঅ'ত দেখালোঁ, ৰেংক দেখাইছোঁ, যিমান দেখাইছোঁ এইবিলাক চব ৰেংক দেখাইছোঁ। চ' তোমালোকে ৰেংকটো চোৱা, তোমালোকৰ মাৰ্কছৰ লগত একো মতলব নাই। তোমালোকে কিমান ৰেংক পাইছা তাৰ ওপৰতে টোটেলি ডিপেণ্ড কৰিব। এতিয়া ধৰি লোৱা থাৰ্ড ৰাউণ্ডত তোমাৰ জেনেৰেলৰ 202লৈকে পাইছে, 202লৈকে তোমাৰ থাৰ্ড ৰাউণ্ডত জেনেৰেলত পাইছে, কিন্তু 202তে খতম হৈ যোৱা নাই। কাৰণ কি হৈছে, ফ'ৰ্থ ৰাউণ্ডত যিহেতু দেখিছা, ফ'ৰ্থ ৰাউণ্ডত তোমাৰ 4টা জেনেৰেলৰ চিট খালী হৈ গৈছে। সেইকেইটাতো নিশ্চয় পাইছে, খালি কিমানে পাইছে তাৰ ডিটেইলছ নাই। তাত 202 পৰা ধৰি লোৱা তোমালোকে আৰু পাইছে, তাৰমানে 210, 15 তেনেকুৱালৈকেও পাইছে চাগে, বা 220ও পাব পাৰে, তাতকৈ বেছিও পাব পাৰে, কোনো গেৰেণ্টি দিব নোৱাৰে। নাই মোৰ মতে 210, 15 তেনেকুৱাতে পাইছে। আৰু বাকী তেনেকৈ OBC তোমাৰ থাৰ্ড ৰাউণ্ডত তোমাৰ 634লৈকে গৈছে ৰেংক। তেনেকৈ মিলাই মেলি চাই লোৱা। বাকী SC SCটো দেখাবলৈ পাহৰি গ'লো। SC তোমাৰ গৈছিলে থাৰ্ড ৰাউণ্ডত ক'লৈ গ'ল, 733 ৰেংকলৈকে গৈছে SC। ST প্লেইনছ তোমাৰ 833 ৰেংকলৈকে গৈছে। চ' তোমালোকে ইমানটো দেখিলাই। বাকী সিমানেই, ভিডিঅ'টো সিমানেই আছে, বেছি দীঘল নকৰোঁ, চিম্পল কথা একদম। তোমালোকে নিজৰ ৰেংকৰ লগত ভিডিঅ'টোৰ যিমান মই কাটত দেখালোঁ সেইখিনি মিলাই চাই লোৱা। যদি আশা আছে তোমালোকে যাব পাৰিবা। আৰু কিন্তু মোৰ মতে মপ আপ ৰাউণ্ডলৈকে এটেণ্ড কৰিবা, যেইটা ৰাউণ্ড হয় গোটেইকেইটা এটেণ্ড কৰিবা। যিহেতু দেখিছা 5টালৈকে ৰাউণ্ড হৈছে, বহুতে কি কৰে যে লাষ্টৰ ৰাউণ্ডকেইটা এটেণ্ড নকৰে, মানে চিট নাপাম বুলি। সেইকাৰণে তেনেকুৱা নকৰিবা, লাষ্টৰ ৰাউণ্ডটো এটেণ্ড কৰিবা, যাতে তোমালোকৰ চিট পোৱা চান্সটো বাঢ়ি যায়। আৰু বাকী যদি একেবাৰে ৰেংক বেয়া, তেতিয়াহ'লেতো উপায় নাই, তোমালোকে নিজে ডিচিশ্যন লৈ ল'বা, মানে যাবা নে নোযোৱা ইমানকেইটা ৰাউণ্ড। কাৰণ অফলাইন কাউন্সেলিং হয়তো, বহুত প্ৰব্লেম হয় সেইটো, বহুতৰ বুজিছোঁ বাৰু মই। কিন্তু ভিডিঅ'টো সিমানেই আছিলে। যদি তোমালোকে হেল্পফুল পালা, প্লিজ ছাবস্ক্ৰাইব কৰিবা, আৰু লগৰ যিমান আছে চবকে শ্বেয়াৰ কৰি দিয়া। আৰু যদি তোমালোকৰ এইখিনি ডিটেইলছ তোমালোকক লাগে, মানে গোটেই ডকুমেণ্টখিনি তোমালোকক লাগে, কমেণ্টত জনাই দিবা, মই তোমালোকক লিংক দি দিম।